নমস্কাৰ বন্ধুসকল, গোলাঘাটৰ ফলঙনিত আহিছোঁ। ফলঙনিত আহি এই বাগানত সোমাইছোঁ বাগান দেখুৱাবৰ কাৰণে বাবুক। মই আগতে চাই গৈছোঁ, এইখন আমাৰ ভনীজোৱাইৰ বাগান। আপোনালোককো অকণমান হ'ল দিলীপ গগৈ, মোৰ ভনীজোৱাই হয়, মোৰ জেঠীমাৰ ছোৱালী বিয়া কৰাইছে। আৰু এইখনেই হ'ল এখেতৰ বাগান। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আজি গোলাঘাটত আছোঁ মই, গোলাঘাটৰ ফলঙনি কৰতিপাৰা বুলি কয়। আৰু বহুত কষ্ট কৰি বাগানখন বনাইছে। তো মই মালিকৰ লগত অকণমান কথা পাতিব খুজিছোঁ। কেইবিঘামানৰ মাটিত বাগান লগাইছে আপুনি? এইটো 7 বিঘা আছে। 7 বিঘা মাটিৰ, তাৰমানে ক্ষুদ্ৰ চাহ খেতিয়ক বুলি কয়, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক নহয়। 7 বিঘা মাটিৰ বাগান কম মহল নহয়। ইনকাম কেনেকুৱা আপোনাৰ? ইনকাম আছে আৰু ইনকাম চলিব পাৰি আৰু ধুনীয়াকৈ। মানে এবাৰ গছপুলি লগালে আৰু মোটামুটি এটা যুগ গুচি যায় আৰু ধুনীয়াকৈ। হয় হয়, ঠিক আছে। আৰু এই বাগানৰ মাজত এনেকৈ জালুক লগাই থৈ দিছে তামোলৰ গছত। এয়া জালুক, তাৰমানে বাগান চাহপাতৰ পৰাও ইনকাম আহে, জালুকৰ পৰাও ইনকাম আহে। এইখনেই হ'ল ভনীজোৱাইৰ বাগান। অকণমান দেখুৱাই দিলোঁ আপোনালোককো। আজি আহিছিলোঁ ফুৰিব গোলাঘাটত। এয়া পৰিয়াল লৈ আহিছিলোঁ, পৰিয়ালে ফটো তোলাত ব্যস্ত আছে। পৰিয়াল লৈ আহিছিলোঁ, সিহঁতে চাহ বাগান চাব আহিছে, চাহ বাগানত ফটো উঠি আছে।